চাওক কি ধুনীয়া ধান হৈছে আমাৰ এটা ধান এই ধান এতিয়া আমি কাটিম মেচিনে হয় কাটি আছে আপোনাক দেখুৱাই আছো মই ভিডিঅ'ত চাই লওক আমাৰ এই বড়ো ধান বিঘাত 30 মোনতকৈ বেছি হ'ব বুলি আমি অনুমান কৰিছো এই চাওক ধান গতিকে আপোনালোক খেতি কৰক খেতি কৰিলে এনে নহয় এই যে কৃষকে খেতি কৰে টকাৰ বহুত খৰচা হয় যে এবিঘা মাটি কটাৰ পৰা ৰোৱালৈ মাৰালৈ যথেষ্টখিনি খৰচা আছে আৰু যথেষ্টখিনি কষ্ট আছে কৃষকৰ মূল্য হয়তো আজি সমাজত মই ক'ব লগা নাই বহুত মানুহে কৃষক বুলি ক'লে হাঁহিব পাৰে কিন্তু কৃষকে খেতি নকৰিলে খাব নোৱাৰে কাৰণ কৃষকৰ এই যে কষ্ট এই বাৰিষাৰ পথাৰত নামিব তাৰ আগমত আকৌ বৰ ধান কাটি ল'ব লাগে বৰ ধান কাটি কঠীয়া চঠীয়া পাৰি চব ৰেডি কৰি ধান কাটিব লাগিব দেখিছে মই আপোনাক ধান দেখুৱাই গৈছোঁ এইবিলাক ধান কাটি গৈছে এইবিলাক আমাৰ ধান এইবিলাক ধান চাওক আপোনাক দেখিছে মই দেখুৱাই গৈছোঁ গতিকে এই হৈছে প্ৰযুক্তিবিদ্যা এবিঘা মাটি কাটিলে ধান কাটিলে মোটামুটি 1800 পৰা 2000 টকা অলপ গাড়ী লয় বিঘাত লয় পৰা ধান যি মাটিত পৰি যোৱা ধানটো অলপ সেইটো অলপ ৰেটটো বেছি হয় গতিকে এইবিলাক যে কৰা হয় ন এইবিলাক হ'ল আমি সকলো খাদ্যৰ কাৰণে কৰা হয় আমি নিজৰ লগতে যাতে খোৱাৰ বাহিৰেও বিক্ৰী কৰিব পাৰোঁ মোটামুটি ইয়াতে আশা কৰিছোঁ 350 মোন আমি ধান পাম মোটামুটি কাৰণ 30ৰ পৰা 32 মোন বিঘাত হ'ব সেই হিচাপত আমি হিচাপ কৰিছোঁ যে মোটা 350 মোন ধান পাম সেই 350 মোন ধান বিক্ৰী কৰি আকৌ খেতিৰ কাৰণে আকৌ ৰাখিব লাগিব যিখিনি খৰচা হ'ল সেইখিনি ওলাব লাগিব এইকেইদিন আমি বতৰৰ কাৰণে অহৰহ বৰষুণৰ কাৰণে ধান কাটিব পৰা নাছিলোঁ আজি ৰ'দ দিয়াৰ লগে লগে আমি পথাৰত নামিছোঁ আৰু এই উন্নত প্ৰযুক্তিৰ মেচিন আনিছোঁ য'ত নেকি একেলগে কাটি মাৰি ধানৰ গুটিটো অকল লগতে এওঁলোকে মেচিনত পৰা ওলাই ট্ৰেক্টৰত দি দিব গতিকে আমি এইকেইদিন বৰষুণৰ কাৰণে চাওক আপোনাৰ পৰা ধানো কাটিব যিটো ধান নেকি আমাৰ মাটিত পৰি গৈছে ওখ ধানটো কাটে এইটো ধান দেখিছে আপোনাৰ পৰি গৈছে এই পৰি যোৱা ধানবিলাকো কাটিব মই দেখুৱাই আছোঁ আপোনাক চাব এইটো পৰি যোৱা ধান এই পৰি যোৱা ধানটো তেওঁলোকে মেচিনৰ সৈতে কাটিব এই মেচিন আহিছে চাওক পৰা ধানটো তেওঁলোকে কেনেকৈ কাটিছে চাওক এই চাওক পৰা ধানটো কেনেকৈ কাটিছে এইটো যিটো ধান পৰি গৈছে এই পৰি যোৱা ধানটো কাটি হৈছে সেইকাৰণে চাওক খেৰটো কেনেকৈ পৰি গৈ আছে এফালৰ পৰা খেৰটো পৰি গৈ আছে এই পৰা ধানটো কাটি গৈছে লগতে খেৰ পৰি গৈছে কিমান সুবিধা হৈছে যিটো নেকি ধান 11 বিঘা ধান কাটোতে 10 জন মানে ধান কাটা দাৱনীৰ মোটামুটি 10 দিন লাগিলেহেঁতেন আৰু সেই ধান মাত্ৰ 2 ঘণ্টাত এই 11 বিঘা মাটি ধান কাটি শেষ কৰিব তেওঁলোকে এই মেচিনৰ সহায়তে প্ৰযুক্তিবিদ্যাৰ সহায়ত প্ৰযুক্তিবিদ্যা ইমান উন্নত হৈছে যে মানুহে 100 দিনৰ কাম মেচিনে একদিনত কৰি দিয়ে এই চাওক খেৰ ফলত পৰি গৈছে নতুবা এই এনেকুৱা দৰাই নিচিনাকৈ এই দৰাই আছে এনেকুৱা কাটি থাকিলে বহুত দিন লাগিলেহেঁতেন ট্ৰেক্টৰত যিখিনি কাটা ধান এই কাটা ধানবিলাক এই ট্ৰেক্টৰত লৈ যোৱা হৈ আছে এই ট্ৰেক্টৰে ডাইৰেক্ট তেলত ধানটো বাকি দিয়াৰ পিছত এই ট্ৰেক্টৰৰ সৈতে আমি ঘৰলৈ নি আছোঁ আৰু লগ আমি ইয়াতে আহাকালৈ ধানবিলাক গোটেই বিক্ৰী কৰি দিম বেপাৰী মাটি চাব ধানটো কেনেকৈ পেলাই আছে মই দেখুৱাই আছোঁ আপোনালোকক দূৰৰ পৰা দেখিছোঁ চাওক দেখিছেনে আপোনালোকে দেখিছে এই চাওক কি ধুনীয়াকৈ আহিছে চাব টেইলৰখনো গৈ আছে এই আহিছে ট্ৰেক্টৰখন আহিছে এতিয়া তাত ধানটো পেলাই দিব কাটি দিব মানে ধানটো চাই থাকিব ইমান পানীৰ মাজত ট্ৰেক্টৰ নুমাই দিছে নুমাই দি তেওঁলোকে ট্ৰেক্টৰখন লৈ আহিব আৰু ধান কাটিব এঠাইৰ পৰা মানে ধানটো কাটি আনফাললৈ গুটিবিলাক নি আছোঁ আমি এখন লগাব এতিয়া চাব ধানৰ বীজবিলাক কেনেকৈ পৰিব তাতে দেখিছে এয়া ধানটো বাকিব এতিয়া এইটো মেচিনৰ পৰা ট্ৰেক্টৰৰ তেলত ধানবিলাক বাকিব দেখি আছে সম্পূৰ্ণ দৃশ্যাংশ চাওক এই এবাৰত 16 মোনকৈ ধান ধৰে এই টেংকিটোত আৰু এই টেংকিটোৰ পৰা ধানটো দুইবাৰত ট্ৰেক্টৰত ফুল কৰি দিব মানে অৰ্থাৎ 32 মোন ধান ধৰে এবাৰত টেইলৰত 16 মোন ধান বাকি দিব চাব মেচিনে কাটিলে কিমান পদ্ধতি উন্নত হৈছে যে ইফালে কাটিলে লগ ইফালে আকৌ লগ ধানটো বাকি আছে ভৰাই আছে
ধান কাটিলে এই কাটি যিখিনি ধান মাৰি পেলাই গুড়িটো দিলে এই ধান চাওক লৈ আনিছে দেখিছেনে এই ট্ৰেক্টৰত এনেকৈ আনিছে আনি আমি ঘৰলৈ লৈ যাম মই ধানৰ বীজো দেখাম আপোনালোকক কিমান ধান আমি পাইছোঁ কিমান কি কৰিছোঁ গোটেইখিনি দেখুৱাই আছোঁ চাই লওক আপোনাৰ খেতি পিছে কেনেকুৱা অঁ এই কিমানমান হ'ব বিঘাত মোটামুটি হা 30 মোন ন বিঘাত দেখিছেনে মানুহ একদম মানে ঘাঁহ তোলাত এই কেঁচা ঘাঁহ গৰুৰ কাৰণে উপযোগী এই বৰ ধৰণৰ ঘাঁহটো মানে বৰ উন্নত সেইকাৰণে তুলি আছে ধান এতিয়া আইডিয়া কৰা মতে কিমান মোন মানে ধৰাটোতো তোমাৰ 11 বিঘাত 30 মোনকৈ 330 মোন আইডিয়া কৰিছোঁ যে ধানটো জুখিলে গম পাম কাৰণ এইটো দাম আছে ইয়াতে আৰু মোটামুটি ধৰ 4-5 টেইলৰ আহিব আছে তাৰপিছত আকৌ ইফালেও আছে ন এইবিলাক